চৰকাৰী চাকৰি নকৰে মোৰ মানুহজন এজন প্লাম্বাৰ হয়, এজন ইলেক্ট্ৰিচিয়ান হয়। মানুহৰ ঘৰত ধুনীয়াকৈ বাথৰুমৰ কাম এভৰিথিং কৰে আৰু ইলেক্ট্ৰিকেল কাম যোনবোৰ লাইট লগোৱাৰ পৰা ফেন লগোৱাৰ পৰা AC গিজাৰ লগোৱালৈকে সকলোখিনি কাম কৰে মোৰ মানুহজনে। তেওঁ নিজৰ লাইচেঞ্চ আছে কাম কৰাৰ। এনেকুৱা নহয়তো তেওঁ যে এই কালি পৰহি কৰিবলৈ গৈছে কাৰোবাৰ ঘৰত এনেই কিবা কৰি আছে, তেনেকুৱা নহয়। কাৰোবাৰ দুমহল ঘৰ, কাৰোবাৰ এমহল ঘৰ, কাৰোবাৰ ৰেষ্টুৰেণ্ট, কাৰোবাৰ হোটেল, কাৰোবাৰ পাৰ্লাৰ, কাৰোবাৰ চেলুন, সকলোবোৰতে তেওঁ কাম কৰে। এনেকুৱা নহয় অতো কেৱল যে অকল কণ্টেক্টে লয়, তেনেকুৱা নহয়। কাৰোবাৰ ঘৰত যদি টেপ এটাও লগাব থাকে লগাই দিয়ে, কাৰোবাৰ ঘৰত ফেন এখন লগাব থাকিলেও লগাই দিয়ে। কাৰণ কি হয়, সৰু কাম বুলিতো নকৰাকৈ থাকিলে হ'ব জানো? কাৰোবাৰ ঘৰত যদি ফেন এখন লগাই দিলে টকা 150-100 পায়, কি ডাঙৰ কথা। কাৰোবাৰ ঘৰত যদি টেপ এটা লগাই দিলে টকা 500 পায়, কি ডাঙৰ কথা। কেৱল কণ্টেক্টে লয়, তেনেকুৱা কথা নহয়। আৰু ঠিক আছে, আপোনালোকে যে কৈছে যে মই চাকৰি দেখি আহিলোঁ বুলি, নাই হা মই চাকৰি দেখি। মোৰ মানুহজন এজন প্লাম্বাৰ হয়, এজন ইলেক্ট্ৰিচিয়ান হয়। মানুহৰ ঘৰত ইলেক্ট্ৰিকেল কাম গোটেইখিনি কৰে। প্লাম্বাৰৰ কাম যিখিনি পানীৰ কানেকশ্যন, PVC পাইপৰ কাম সকলোবোৰ কৰে মোৰ মানুহজনে। অকল তিয়ক, জগদুৱাৰ, মুদৈজান, কাকৈজান, ঢেকীয়াখোৱা, নামতি, গৌৰীসাগৰ, শিৱসাগৰ, যোৰহাট সেই বুলিয়ে নহয়, ডিব্ৰুগড়তো মোৰ মানুহজনে কাম কৰিছে। তাৰপিছত এইফালে গোলাঘাটতো কৰিছে আৰু দূৰ দূৰ জেগাত পাইছে। যেতিয়া মই ফেচবুকত প্ৰথম ভিডিঅ' এটা দিছিলোঁ, তেতিয়া মানে বহুত কনষ্ট্ৰাকশ্যনৰ মানুহে তেওঁক কণ্টেক্ট কৰিছিলে যে আমাৰ লগত কৰিব পাৰিব বুলি। কিন্তু মোৰ ঘৰখন এৰি যাবলৈ তেওঁ অসুবিধা হয় কাৰণে কৰিব নোৱাৰে। আৰু যিসকলে আগতে মোৰ ভিডিঅ' চাই আছিলে, প্ৰথম যেতিয়া মই ফেচবুকত ভিডিঅ' বনাইছিলোঁ যোৱা বছৰ, তেতিয়া বহুতে মোৰ মানুহজনৰ কামবোৰ দেখি কিনি বহুতে মোৰ মানুহজনৰ নাম্বাৰটো ইনবক্সত লৈ তেওঁলোকৰ ঘৰৰ কেইবাটাও কাম কৰালে দেই। কাকজানত তেওঁ 2টা কাম কৰিলে, তাৰপিছত নামটিত কৰিছে, চামগুৰিত কৰিছে, তাৰপিছত আমাৰ আমগুৰিতটো পায়ে থাকে, কৰিয়ে থাকে। তাৰপিছত এইফালে গৌৰীসাগৰত কৰিছে। মুঠতে ফেচবুকৰ ভিডিঅ' চাই যিসকলে তেওঁ কামৰ ভিডিঅ' চাইছিল, তেতিয়া মই নম্বৰটো দি দিছিলোঁ, তেওঁক কণ্টেক্ট কৰি কেইবাটাও কাম কৰিলে দেই। কিন্তু এতিয়া হঠাতে মই নিদিয়া হৈ গ'লোঁ কাৰণে মানুহে ভাবিছে কি তাই মানুহজনে চাগে চাকৰি কৰে, এতিয়া সেইটো কাৰণে চাকৰি দেখি বিয়া হৈ আহিলে। আৰে মানুহৰ ছালখন ক'লা হ'ল বুলিয়ে, মানুহৰ বয়সটো অলপ ডাঙৰ হ'ল বুলিয়ে কি চাকৰি দেখি বিয়া হৈ আহে নি? নাহে নহয়, কেতিয়াও নাহে। মানুহে কাৰোবাক ভাল পাব লাগিব, তেতিয়াহে বিয়া হৈ আহে। হয়, সকলো একে নহয়। কিছুমান তেনেকুৱাও আছে, চাকৰি দেখি বিয়া হৈ যোৱা মানুহো আছে, পিছত গৈ এৰা এৰি কৰি দিয়ে, তেনেকুৱাও আছে। কিন্তু সকলো নহয়। মোৰ মানুহজন মিস্ত্ৰী হয় এজন, আৰু তেওঁ অকল মোৰ এই কাৰোবাৰ ঘৰত অকল এটা কাম বুলি নহয়, তেওঁ ইলেক্ট্ৰিকেল প্লাম্বাৰ, মানে পানীৰ পৰা ইলেক্ট্ৰিচিয়ান কামলৈকে সকলোখিনি কাম জানে আৰু সকলোবোৰ কৰে। তেওঁ খুব ধুনীয়াকৈ কাম কৰে, মন দি কৰে। তেওঁ মই নিজে নিজৰ ঘৈণীয়েক হৈ কিনি প্ৰশংসা কৰা নাই। যিসকলৰ ঘৰত তেওঁ কাম কৰিছে তেওঁলোকে নিজেই সেইবোৰ ৰিভিউ দিছে। আৰু যিহেতু এতিয়া তেওঁ ফেচবুকত মই ভিডিঅ' বনাওঁ, মোৰ লগত ভিডিঅ' বনাই কেতিয়াবা ওলাই কাৰণে বহুতে চিনি পাই গ'ল। সেইটো কাৰণে তেওঁ এতিয়া মানুহৰ ঘৰত কামটো মানে লাগিলে পইচাটো কম হৈ গ'লেও মানে অলপ বেছি কষ্ট কৰি ভাল কৰিব লগা হৈ যায়। কিয় হৈ যায় মানে, পটককৈ যদি মোৰ ভিডিঅ' এটা কমেণ্টতে দি দিয়ে বোলে তোৰ মানুহজনে এইটো মোৰ ঘৰত কামটো বেয়া কৰিলে বুলি, কিমান ডাঙৰ কথা হ'ব। সেইটো কাৰণে আজিকালি ভিডিঅ' বনোৱাৰ কাৰণে তেওঁ কামবোৰ আৰু বেছি ভাল কৰিব লগা হৈ গৈছে মানে। আৰু যিসকলৰ ঘৰত এতিয়া ধৰি লওক কাৰোবাৰ ঘৰত যদি এনেকুৱা কাৰোবাৰ ইলেক্ট্ৰিকেল বা প্লাম্বাৰৰ কাম কৰাব লগা আছে, কণ্টেক্ট কৰিব পাৰে মানুহজনক। কাৰণ আগতে মই তেনেকৈ ভিডিঅ' দিছিলোঁ, বহুতে কণ্টেক্ট কৰিছিলে। আজিকালি আকৌ মই তেওঁৰ বিষয়ে ভিডিঅ' দিব নোৱাৰা হ'লোঁ, কাৰণ তেওঁ আজিকালি বেছিভাগ কাম মানে এনেকুৱা হৈছে, ডাঙৰ ঘৰবোৰ 2 মহল ঘৰ এটা যদি কাম কৰি থাকে, তেওঁ সময় নাপায়। ৰাতিপুৱা 9টাত যায়, ৰাতি 9টাত আহে, আহি ভাত খাই শুই দিয়ে। ভিডিঅ' বনাবলৈ সময় নহয় বা কথা ক'বলৈ সময় নহয়। তেওঁ কামৰ জেগাতো নিজৰ কামৰ ভিডিঅ'বোৰ বনাবলৈ সময় নহয়। সেইটো কাৰণে অলপ দিগদাৰ হৈছে। যদি আপোনালোকৰ এই ওচৰে পাজৰে, মোৰ ঘৰটো বাৰু আমগুৰিতে, তো আমগুৰিৰ পৰা ওচৰে পাজৰে বা ঢেকীয়াখোৱা, কাকৈজান, মুদৈজান, নামতি বা গৌৰীসাগৰ বা শিৱসাগৰ, যোৰহাট ক'ৰবাত যদি আপোনালোকৰ নিজৰ যদি ধৰি লওক নিজৰ ঘৰখন যদি ৱাৰিং বা প্লাম্বাৰৰ কাম কৰাব লগা থাকে, মোৰ মানুহজনক কণ্টেক্ট কৰিব পাৰে ধুনীয়াকৈ। তেওঁক কণ্টেক্ট কৰিলে আপোনালোকে তেওঁৰ লগত কথা পাতি নিজৰ ঘৰখন ধুনীয়া কৰিব, মানে যিখিনি লগাব লগা আছে, কৰিব লগা আছে, কৰিব পাৰিব। আৰু আকৌ এবাৰ কৈ দিছোঁ, মোৰ মানুহজনে চৰকাৰী চাকৰি নকৰে, মইহে কৰোঁ কিবা এটা। মোৰ মানুহজনে সেই প্লাম্বাৰ আৰু ইলেক্ট্ৰিচিয়ান কামেই কৰে। যিসকলে নাজানে কৈ দিছোঁ, যিসকলে তেনেকুৱা টুলুঙা মন্তব্যবোৰ দি থাকে যে চৰকাৰী চাকৰি দেখি আহিলোঁ, কিবা কৰিলোঁ, সেই তেওঁলোককহে কৈছোঁ। মোৰ মানুহজনে এজন প্লাম্বাৰ হয়, ইলেক্ট্ৰিচিয়ান হয়। পাৰিলে আপোনালোকৰ ঘৰত মাতি কেতিয়াবা কাম কৰাব পাৰিব, কাৰণ তেওঁ খুব ধুনীয়াকৈ কাম কৰে। মই নিজেই প্ৰশংসা কৰা বুলি কোৱা নাই। আগতো তেওঁ ভিডিঅ'বোৰ তেওঁ একাউণ্ট আছে যিহেতু বিদ্যুৎ দাস বুলি, তেওঁ তাত কিছুমান ভিডিঅ' দিয়ে থৈছে, নিজৰ কামৰ ভিডিঅ'। আৰু এনেকুৱা নহয় যে পটককৈ মানে তেওঁ পটককৈ কাৰোবাৰ লগত গৈ শিকিলে, তেনেকুৱা নহয়। তেওঁ মানে ধুনীয়াকৈ সেইবোৰ, প্ৰথমতে তেওঁ ITIত নাম লগাইছিলে, পিছে ITI কমপ্লিট কৰিব নোৱাৰিলে। ইলেক্ট্ৰিকেল ITIত পঢ়িছিলে, কমপ্লিট কৰিব নোৱাৰিলে পইচাৰ অলপ অসুবিধাৰ কাৰণে। তাৰপিছত তেওঁ এক্সপিৰিয়েঞ্চ মানে কাৰোবাৰ লগত বহুত
2 বছৰমান শিকিলে তেওঁ শিকাৰ পিছত তাৰপিছত আকৌ পৰীক্ষা যিহেতু পাতে যে চৰকাৰে সেইবোৰ ইলেক্ট্ৰিচিয়ানৰ কিবা পৰীক্ষা পাতে নহয় তাত পাতি পাছ কৰি প্ৰেক্টিকেল পৰীক্ষা পাতি তাত পাছ কৰি তেওঁ লাইচেঞ্চ পালে তাৰ পিছৰ পৰা লাইচেঞ্চ পোৱাৰ পিছৰ পৰা তেওঁ নাগালেণ্ডত বহুত কাম কৰিব পাৰে মানে নাগালেণ্ডত লাইচেঞ্চ হ'লেহে কাম কৰে তেওঁ নাগালেণ্ডত গৈ কিনি ধুনীয়াকৈ পাহাৰত মানে প্লাম্বাৰৰ কাম ইলেক্ট্ৰিকেল কাম সকলোখিনি ধুনীয়াকৈ কৰি থৈ আহে সেইটো কাৰণে পাহাৰত কৰিলে বুলি আমাৰ অসমৰ ইয়াতে নকৰা নহয় আমাৰ ইয়াতো সকলোৱে ঘৰত কৰে কাৰোবাৰ ঘৰত যদি কৰিব লগা থাকে তেওঁ কণ্টেক্ট কৰিব পাৰিব আৰু যদিও কাম নকৰিলেও মানে এটলিষ্ট এনেকুৱা কৰিব পাৰিব যে আপোনালোকে সেয়া হিচাপ পত্ৰ এটা কিমান খৰচ হ'ব কি কথা বা কেনেকুৱা কৰিলে ভাল হ'ব সেইখিনি কথাও পাতিব পাৰে তেনেকৈও বহুতে ফোন কৰে মোৰ মানুহজনক মোৰ ফেচবুকৰ পৰা নাম্বাৰটো লৈ লয় যে আমাৰ ঘৰতো এনেকুৱা ডিজাইন দিম বুলি ভাবিছোঁ আমাৰ বাথৰুমত এইটো লগাম বুলি ভাবিছোঁ আমাৰ ধৰি লওক আমাৰ ঘৰত ফল চিলিংছ লগাম বুলি ভাবিছোঁ এইটো লাইট লগাম বুলি ভাবিছোঁ কিমান দাম পৰিব দাদা সেনেকৈ বুলি কয় তো তেওঁ সেইখিনি ধুনীয়াকৈ উত্তৰ দি দিয়ে কাৰণ কাম কৰিলেই যে মানুহক কথা ক'ব তেনেকুৱা নহয় কাম নকৰা মানুহো বহুতে ফোন কৰে যে আমাৰ ঘৰত এইটো লগাম ভাবিছোঁ সেইটো কৰিম ভাবিছোঁ কিমান খৰচ হ'ব আপুনি এবাৰ কৈ দিবচোন তেনেকৈ বহুতে তেনেকৈও ফোন কৰে তো আপোনালোকে অকল কাম কৰিবৰ কাৰণে যে ফোন কৰিব তেনেকুৱা নহয় কিবা এটা সুধিবলৈও তেওঁক ফোন কৰিব পাৰে আজিলৈ আহিছোঁ বাই আৰু যিসকলে তেওঁক আগত তেওঁ হাতেৰে তেওঁলোকৰ ঘৰখনত ইলেক্ট্ৰিকেল বা প্লাম্বাৰৰ কাম কৰাইছিল সকলোলৈ ধন্যবাদ আৰু সকলোৱে মোক বাৰু আজিলৈকে কোৱা নাই যে কিবা বেয়া হৈছে কিবা হৈছে বুলি বা ধুনীয়া কৰিছে বুলি বহুতে মোক মেছেজত দিছে যে আপোনাৰ মানুহজনে বহুত ধুনীয়া কাম কৰিছে বা কেতিয়াবা ফটোও পঠিয়াইছে কিন্তু তেওঁলোকৰ ফটোবোৰ মই ইয়াত মোবাইলত লগাব পৰা নাই কাৰণ এঘৰ দুঘৰ মানুহ নহয় কেইবাঘৰতো কৰিছে মোৰ ফেচবুকৰ চিনাকি বহুতৰ ঘৰত কাম কৰিছে সেইটো কাৰণে সকলোৱে ঘৰৰ ফটোবোৰ লগাবলৈ সম্ভৱ নহয় আজিলৈ আহিছোঁ